নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ আপোনালোকৰ আপন চেনেল টাইমছ অসম নিউজ লৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী আশা কৰ্মীৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয়। দ্য টাইমছ অফ ইণ্ডিয়া যি দেশৰ আগশাৰী নিউজ চেনেলত প্ৰকাশ কৰা অনুসৰি অংগনবাড়ী আশা কৰ্মী দৰমহা দ্বিগুণ কৰাৰ বাবে দাবী জনাইছে ছোনিয়া গান্ধীয়ে। এবাৰ সংসদত ছোনিয়া গান্ধী ডাঙৰীয়ানীয়ে এইবাৰ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। তেখেতে কৈছে যে ICDSত প্ৰায় 3 লাখৰো অধিক অৰ্থাৎ 3 লাখৰো অধিক পদ খালী হৈ আছে, য'ত ৰিকুৱাৰমেণ্ট প্ৰয়োজন, য'ত নতুন চাকৰি খালী হৈ আছে, ভৰ্তি কৰিব লাগে আৰু কৰ্মীসকলৰ বোজা কমাব লাগে বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰি ছোনিয়া গান্ধী ডাঙৰীয়াই আৰু আজিৰ দিনটোতে সংসদত 0 আৱাৰ্ছতে প্ৰশ্ন উত্থাপন কৰি বহিছে যে Sonia Gandhi targeted Modi government on Asa Anganwadi worker in Rajya Sabha. এয়া উল্লেখ কৰিছে TOI in এয়া হৈছে টাইমছ অফ ইণ্ডিয়া .in পৰা এয়া উল্লেখ কৰিছে। আজি আপোনালোকে নিশ্চয় দেখা পাইছে ডিচেম্বৰ 16, 2025 আজিৰে বাতৰি হয়। আৰু স্পিকিং ইন ৰাজ্য সভা কংগ্ৰেছ পাৰ্লিয়ামেণ্টাৰী পাৰ্টি চেয়াৰপাৰ্চন Sonia Gandhi drew attention to hardship faced by women worker implementing essential গভৰ্ণমেণ্ট প্ৰগ্ৰাম এক্ৰছ দ্য কাণ্ট্ৰি। এয়া কৈছে যে লক্ষ্য কৰিব কৈছে যে যি হাৰ্ডশ্বিপ কৰি আছে, ফেচ কৰি আছে ওমেন ৱৰ্কাৰবিলাকে, তাৰে ওপৰত গভৰ্ণমেণ্টে এটেনশ্যন দিব লাগে। আৰু ৰিফাৰিং টু আশা ৱৰ্কাৰ অংগনবাড়ী ৱৰ্কাৰ ইয়াত উল্লেখ কৰি কৈছে এণ্ড হেল্পাৰ্ছ এণ্ড কমিউনিটি ৰিচোৰ্চ পাৰ্চন আণ্ডাৰ দ্য নেশ্যনেল ৰুৰেল লাইভহুড মিছন। She said this scheme were meant to empower women but have instead left worker overwork and underpaid. এয়া উল্লেখ কৰিছে। কি উল্লেখ কৰিছে সবিশেষ মই আপোনালোকক বুজাই দি আছোঁ। ইয়াক গান্ধী হাইলাইটেড ল অনাৰিয়াম মুখ্যতে উল্লেখ কৰিছে যে হাইলাইট কৰিছে এটা বিষয় যে কম পৰিমাণৰ মাননি লিমিটেড ছ'চিয়েল ছিকিউৰিটি, কম পৰিমাণৰ ছিকিউৰিটি লেভেল সেয়া, আৰু উল্লেখ কৰিছে লাৰ্জ ভেকেঞ্চিজ ইন দ্য ICDS আর দ্য এফেক্টিং সার্ভিস ডেলিভারি টু মাদার অ্যান্ড চাইল্ড্ৰেন। আৰু খুব কম পৰিমাণৰ যি লাৰ্জেষ্ট এয়া উল্লেখ কৰিছে দীঘলীয়া পৰিমাণৰ যি ভেকেঞ্চি আছে সেয়া পূৰণ কৰিব লাগে আৰু মাদাৰ এণ্ড চাইল্ড্ৰেন শিশুৰ সেৱাৰ কাৰণে এয়া ব্যৱহাৰ কৰিব লাগে। চি আৰ্জ দ্য এনজিঅ'ৰ টাইমলি পে'মেণ্ট। তেখেতে উল্লেখ কৰিছে যে সময়মতে যাতে মাননি প্ৰভাইড কৰা হয়, ৰেইজ ৱেজেছ এণ্ড এক্সপেণ্ড দ্য ৱৰ্ক ফ'ৰ্চ। যি মাননি আছে সেই মাননি বৃদ্ধি কৰাৰ কথাও কৈছে। ইয়াতে যদি উল্লেখ কৰা নাই মই আপোনালোকক দেখাম, তাতে ডাবল যি মাননি চেলাৰী 2 গুণ কৰাৰ কথা বা যি অনাৰিয়াম দিয়া হৈ আছে সেইখিনি 2 গুণ কৰাৰ কথা উল্লেখ কৰিছে। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ বিস্তাৰিত শুনিব কি কৈছে। আচলতে যি আপোনালোকৰ মূল দাবী আছিল বা অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মীৰ যি মূল দাবী আছিল, আশা কৰ্মীয়ে কেন্দ্ৰীয় পৰ্যায়ত যিহেতু 2,000 টকা আৰু অংগনবাড়ীয়ে মাত্ৰ 4,500 টকা লাভ কৰি আছে কেন্দ্ৰীয় চৰকাৰৰ পৰা। আৰু ইয়াৰ ওপৰতে এইবাৰ ছোনিয়া গান্ধী ডাঙৰীয়ানীয়ে মাননি দুগুণ কৰাৰ দাবী উল্লেখ কৰিছে। ইয়াৰ আপোনালোকে নিশ্চয় গম পাইছে, মই বিস্তাৰিত আপোনালোকক দেখাই আছোঁ। ছোনিয়া গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক অংগনবাড়ী কৰ্মী আশা কৰ্মীসকলৰ মাননি দুগুণ কৰিবলৈ বা অনাৰিয়াম দুগুণ কৰিবলৈ দাবীও জনাইছে। তেখেতৰ মতে বৰ্তমান দৰমহা যথেষ্ট কম, ইয়াৰ বৃদ্ধি হোৱাটো অতি প্ৰয়োজন। নিশ্চয় আপোনালোকে চাইছে, ইয়াৰ লিংক দিয়া আছে আৰু আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। মই আপোনালোকক ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি থ'ম, বা টাইমছ অফ ইণ্ডিয়াৰ পৰা আপোনালোকে চাব পাৰিব সঁচা নে মিছা আপডেট। আৰু ইয়াৰ আপোনালোকে নিশ্চয় দেখা পাইছে এইবাৰ একটা বৃহৎ দাবী উত্থাপন কৰা হৈছে যে অংগনবাড়ীৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁলোকৰ ছ'চিয়েল ছিকিউৰিটি বৃদ্ধি কৰিব লাগে, আশা কৰ্মীৰ ছ'চিয়েল ছিকিউৰিটি বৃদ্ধি কৰিব লাগে আৰু এই কৰ্মীসকলক উপযুক্ত মাননি দিব লাগে। ইয়াৰ উপৰিও কোৱা হৈছে যে তেখেত যিহেতু ICDS বা চাইল্ড ডেভেলপমেণ্ট বিভাগত প্ৰায় 3 লাখৰো অধিক ভেকেঞ্চি খালী হৈ আছে, য'ত নেকি খালী হৈ থকা পদৰ কাৰণে আজি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কামৰ বোজা বৃদ্ধি পাইছে। সেই ক্ষেত্ৰত সেই খালী পদসমূহ পূৰণ কৰাৰ বাবে আহ্বান জনোৱা হৈছে ছোনিয়া গান্ধী ডাঙৰীয়াৰ পৰা। যিহেতু আপোনালোকে জানে যে অংগনবাড়ী কৰ্মী সহায়িকা বা অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই বা আইফা হওক বা যি আৰু বেলেগ বেলেগ সন্থা আছে সেই সন্থাই হওক, আইফা অল ইণ্ডিয়ান অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ ফেডাৰেশ্যন হওক, তেখেতসকলে আগতে কৈছিল যে আমি ডিচেম্বৰ মাহত আন্দোলন কৰিম আৰু ডিচেম্বৰ মাহৰ আন্দোলনৰ পিছতহে বিভিন্ন ৰাজ্যিক পৰ্যায়ৰ বা
সাংসদসকলৰ ওচৰত যোৱা হ'ব আৰু সাংসদ ওচৰত গৈ দাবী জনাব বা তেওঁলোকৰ যি মুখ্য দাবী সেই দাবীৰ বিষয়ে সাংসদৰ ওচৰত জনাব। তাৰপিছত যাতে এইখিনি বস্তু যাতে হাইলাইটেড হয় আৰু এবাৰ হাইলাইট কৰি দিছে 0 আৱাৰ আজি আছিল সেই সময়তে সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে কৈছে যে খালী পদ পূৰণ কৰিব লাগিব। দেশত বৰ্তমান ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচত অধীনত প্ৰায় 3 লাখ পদ খালী হৈ আছে আৰু সোনিয়া গান্ধীয়ে চৰকাৰক এই খালী পদসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ অনুৰোধ জনাইছে। আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, স্কিপ কৰিলে ইম্প্ৰেশ্যন কমি যায় আৰু ইম্প্ৰেশ্যন কমিলে যিহেতু মই আপোনালোকৰ বাবে ভিডিঅ' বনাই থাকোঁ, চ' আপোনালোকে মোৰ কাৰণে হ'লেও ভিডিঅ'টো শ্বেয়াৰ কৰি যাব, কিয়নো আপোনালোকৰ বিষয়টো হাইলাইট হ'ব আৰু ইয়াৰ দ্বাৰা যাতে ভিডিঅ'টো ট্ৰেণ্ডিং পায়। নিশ্চয় আপোনালোকে গমেই পাইছে কথাখিনি আৰু আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ নাযাব আৰু আপোনালোকে ভিডিঅ' স্কিপ নকৰিব অনুগ্ৰহ কৰি। আৰু ভিডিঅ'টো যদি আপোনালোকে পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ দাবী এই দাবীসমূহ যাতে উল্লেখিত হয় বা সকলো পৰ্যায়তে আপোনালোকৰ যাতে চৰ্চা হয়। আজিকালি নিশ্চয় আপোনালোকে দেখাই পাইছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আজিকালি ফেচবুকত প্ৰায় অংগনবাড়ী ৰিলেটেড আশা কৰ্মী ৰিলেটেড আপডেটসমূহ আহি আছে, যিহেতু এটা চৰ্চিত হৈ আছে বিষয়টো, কিয়নো আপোনালোকে জানে যে সংসদত আজি প্ৰায় 3 দিন এই প্ৰশ্ন উত্থাপন হ'ল, ঘূৰাই পকাই একেই প্ৰশ্ন অংগনবাড়ীৰ দৰমহা। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰিপ্লাই এটাই যে অংগনবাড়ী বা আশা কৰ্মী অংগনবাড়ীৰ কথা যদি বিশেষকৈ প্ৰশ্ন কৰিছে তাতে উত্তৰত দিছে ৰাজ্য চৰকাৰে ৰাজ্যভেদে ভিন্ন মাননি দি আছে আৰু ইয়াৰ উল্লেখ কৰিছে যে 8,000 টকা বা 7,000 পৰা 8,000 টকা বিভিন্ন ৰাজ্য মিলি বৰ্তমান যিহেতু হৈছে এইখিনিতে এটা ঘৰ চলা সম্ভৱ নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। আৰু ইয়াত আৰু বিভিন্ন কথা কৈছে, সময়তে দৰমহা প্ৰদান আৰু তেখেতৰ মতে বহু সময়ত কৰ্মীসকলৰ সময়তে দৰমহা লাভ নকৰে, সেয়া চৰকাৰে দৰমহা বা মাননিৰ সময় দিয়াটো সুনিশ্চিত কৰিব লাগে। এয়া খুব এটা ভাল কথা কৈছে, কিয়নো তেখেতৰ মতে কৈছে যে বহু সময়তে কৰ্মীসকলে সময়মতে তেওঁলোকে দৰমহা লাভ নকৰে আৰু এই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয়। বহুতৰে যি পৰিয়ালত এটা যদি আশ্বাস থাকে সেই আশ্বাসটো নষ্ট হৈ যায়, কিয়নো আপোনালোকে জানে মাত্ৰ 8,000 টকা এটাহে দিয়ে আৰু কোনদিনা দিয়ে কোন মাহৰ কিমানত দিয়ে সেয়া কোনো ঠিক নাই। নিশ্চয় আপোনালোকে গমেই পাইছে এয়া খুব এটা ডাঙৰ সমস্যা, কিয়নো বহুতে ধাৰেও চলিব লগা হয়, ধাৰেও সংসাৰ চলাই শিশু বা নিজৰ ল'ৰা ছোৱালীক স্কুলত পাঠদান কৰায় তাৰ এটা ফিজ আছে। চ' এনেকুৱা বস্তু তেওঁলোকে মেইনটেইন কৰিব নোৱাৰাৰ বাবে ইয়াৰ উল্লেখ কৰিছে যে দৰমহা বা মাননিৰ সময়টো সুনিশ্চিত কৰিব লাগে। ইয়াৰ উপৰি উল্লেখ কৰিছে যে বৰ্তমানৰ যি দুৰৱস্থা, তেখেতে কয় যে অংগনবাড়ী আশা কৰ্মীসকলৰ টীকাকৰণ বা ইমিউনাইজেশ্যন মাতৃৰ স্বাস্থ্য আৰু পুষ্টিৰ দৰে গুৰুত্বপূৰ্ণ কাম কৰে। এয়া খুব এটা ভাল কথা কৈছে। ইমিউনাইজেশ্যনৰ কামখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ, প্ৰায় প্ৰতিটো মাহতে CB হওক বা CB 2বাৰকৈ CB কৰিব লাগে। ইয়াৰ উপৰিও BSND কাম কৰিব লাগে, বহুতো এনেকুৱা ধৰণৰ কাম কৰিব লগা হয় আৰু তেখেতসকলৰ বাবে যি মাননি দিয়া হৈছে এয়া খুবেই নিম্ন পৰ্যায়ৰ, কিন্তু তেওঁলোকৰ চৰকাৰী কৰ্মচাৰী সলনি কেৱল স্বেচ্ছাসেৱক হিচাপে গণ্য কৰা হয়, যিটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে। আৰু চমু কথাত সোনিয়া গান্ধীয়ে আজি চৰকাৰক অংগনবাড়ী আৰু আশা ৰন্ধন কৰ্মী তেওঁলোকৰ যি মুখ্য দাবী, তেওঁলোকৰ যি পাৰিশ্ৰমিক, যি পৰিশ্ৰম কৰে, শ্ৰম দিয়ে, দিনে ৰাতিয়ে যি শ্ৰম দিয়ে, যিহেতু 4 ঘণ্টা ডিউটি বুলি কয়, কিন্তু আচলতে সদ্যহতে 4 ঘণ্টা নহয় 17 পৰা 16 ঘণ্টাহে ডিউটি ক'ব লাগিব। আৰু ফেচিয়েল ৰিকগনাইজেশ্যনৰ পৰা আপোনালোকে জানে ইমিউনাইজেশ্যনলৈকে, শিশুৰ ওজনলৈকে, গৰ্ভপাতৰ পৰা গৰ্ভ অৱস্থালৈকে গোটেইখিনি প্ৰসূতি মাতৃ সকলোখিনি দায়িত্ব এওঁলোকৰ ওপৰত আৰু এওঁলোকক কেৱল স্বেচ্ছাসেৱী হিচাপে ব্যৱহাৰ কৰি আছে চৰকাৰে, কিন্তু এওঁলোকক চৰকাৰী কৰ্মচাৰীও মৰ্যাদা দিয়া হোৱা নাই। এই কথা উল্লেখ কৰিছে সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে আৰু এয়া খুবেই এটা দুৰ্ভাগ্যজনক কথা হৈছে। নিশ্চয় আপোনালোকে ফটোখন চাইছে, এয়া উল্লেখ কৰিছে আৰু আজিৰ দিনটোতে 0 আৱাৰ্ছতে এইখিনি উত্থাপন কৰিছে। বিভিন্ন আগশাৰী নিউজ মিডিয়াসমূহে এই তথ্য প্ৰকাশ কৰিছে যে আশা অংগনবাড়ীৰ বাবে সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে তীব্ৰ ভাষাৰে মাত মাতিছে আৰু নিশ্চয়কৈ এইবাৰ অংগনবাড়ী কৰ্মী বা আশা কৰ্মী মাননি বৃদ্ধি হ'ব লাগে। আৰু আপোনালোকে কমেণ্টত আপোনালোকৰ মতামতসমূহ প্ৰকাশ কৰিব, আৰু ভিডিঅ' যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি যাব। কেৱল মোৰ চেনেলৰ ভিউজৰ বাবেই নহয়, আপোনালোকৰ যাতে দাবীসমূহ হাইলাইটেড হয় তাৰ বাবেও আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। চ' আজি ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল। ভিডিঅ'টো কেনেবা লাগে কমেণ্ট এটা কৰি জনাব। আজিলৈ ইমানেই। থেংক ইউ। জয় অসম।